নমস্কাৰ সকলোকে। এতিয়া ৰাতি 12:30 বাজিছে আৰু আমি মানে খুৰীহঁতৰ ঘৰত আছোঁ। খুৰীহঁত উৰিষ্যালৈ গ'ল আৰু কাইলৈ আহিব, ৰাতিপুৱা কাইলৈ পাবহি। এতিয়া আমি ইয়াতে আছোঁ মানে আমাৰ ভণ্টি আৰু ভাইটিহঁতৰ লগত, আৰু কাইলৈ আমি মানে ঘৰলৈ যাম। কাইলৈ যিহেতু খুৰীহঁত আহিব সেইকাৰণে আমি কাইলৈ ঘৰলৈ যাম। আৰু এতিয়া 12:30 বাজিছে আৰু ইহঁতে কি কৰি আছে জানে? ব'লক দেখাই আছোঁ কি কৰি আছে ইহঁতে পাকঘৰত। 12:30 বজাত পাকঘৰত কফি বনাই আছে। এয়া আমাৰ নিউ ভ্লগাৰক দেখি চবৰে হাঁহি উঠি গৈছে। ভ্লগ বনাইছে, প্ৰথম ভ্লগ বনাইছে আৰু চবেই হাঁহি ক'ব নোৱাৰা হৈ গৈছে। আৰু ইয়াত ধুনীয়াকৈ আমাৰ ৰেডি হৈ গ'ল কফি, আৰু গোটেইখিনিয়ে বহি ল'লোঁ পকাত। আৰু এয়া 1 বজাত কফি খাইছোঁ। হাঁহি চাওকচোন, মানে জমনি হৈ থাকে চবেই একেলগে থাকোঁ যে। আৰু ইয়াত মই মুখত লগাই দিছোঁ, নাহাঁহিব দেই সৰু পোৱালি বুলি। কাইলৈৰ পৰা মানে ঘৰত যাবগৈ আৰু এইবিলাক মানে জমনি কৰিব নোৱাৰে, হাঁহি ধেমালি কৰি ফুৰিব নোৱাৰে যে, সেইকাৰণে আজি ৰাতি মানে এতিয়াই মানে একেবাৰে কিবা কিবি কৰি আছে। আৰু কাইলৈৰ পৰা নাপায় আৰু যে খুৰীহঁত আহিব আৰু আমি ঘৰত যাব লাগিব, সেইকাৰণে এতিয়া কি কৰি আছে। দুইজনী একদম টিভিত পূৰা ব্যস্ত, মই ভিডিঅ' কৰি আছোঁ গমেই নাপায়। বাই আজিলৈ।